আচলতে আমি মাজান চাহ বাগিচাৰ সমূহ শ্ৰমিক ৰাইজে হয় যোৱা এই সপ্তাহৰ আগত আমি আমাৰ এই অইলৰ কাম যিটো ইয়াত আৰম্ভ হৈছে আমি এই কামৰ প্ৰতি কিছুমান বস্তু আমি দেখি পাইছোঁ তেখেতসকলে যি ধৰণে ইয়াত কাম ষ্টাৰ্ট কৰিছে কিছুমান কম্পন সৃষ্টি হৈছে বহুত মানে অলপ ডাঙৰ ডাঙৰ ফেক্টৰী চলাৰ আগতে আৱাজো আহিছে তথাপিও আমাৰ শ্ৰমিক ৰাইজে এইখিনি বস্তু এইখিনি কষ্ট সহ্য কৰিও আজি শ্ৰমিক ৰাইজে মনে মাছে কিন্তু তথাপিও শ্ৰমিক ৰাইজে এতিয়া এনেকে কণ্ডিশ্যনত আহি গৈছে যদি আমি এনেকে চাই থাকিম তে কালি আমাৰ বিপদ হ'ব যিটো কথা আমাৰ প্ৰত্যেকবাৰে কথাটো ওলাই যে আমাৰ মাজান চাহ বাগিচা অঞ্চল এৰিয়াত আমাৰ ব্ৰহ্মপুত্ৰ লাগি আছে য'ত গৰাখনীয়া কাম এই গৰাখনীয়া প্ৰত্যেকটা বছৰত হয় কিন্তু গৰাখনীয়ালৈ যেতিয়া আমি শ্ৰমিক ৰাইজে উঠি পুটি আন্দোলন কৰিব যাওঁ প্ৰত্যেকবাৰ যেতিয়া তেখেতসকলে কয় যে ইমানটো মাহৰ পিছত কাম ষ্টাৰ্ট হ'ব কিন্তু এতিয়া যিটো তেখেতসকলে অইলৰ কাম ষ্টাৰ্ট কৰিছে ইয়াৰ পৰা দেখিছোঁ আমি জানি পাৰিছোঁ যে ইয়াৰ বিপদ আহিবলগীয়া কথা আছে লগতে আমি অসম চৰকাৰক লগতে আমাৰ অল ইণ্ডিয়া চৰকাৰক আমি জনাব বিচাৰিছোঁ যে আমি যিটো ডিমাণ্ড কৰিছোঁ শ্ৰমিক ৰাইজৰ হয় যে আমাৰ মাজান চাহ বাগিচাৰ শিক্ষিত যুৱক যুৱতী যিসকল আছে তেখেতসকলক কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব বা লগতে আমাৰ মাজান চাহ বাগিচাত 3টা শাখা আছে 3টা শাখাত লাইন গাঁও আছে লাইন গাঁওবিলাকত প্ৰেক্ষাগৃহ হওক ৰাইজৰ উন্নয়নমূলক কাম হওক বা ৰাইজৰ ৰাস্তা ঘাটৰ কথা হওক এইবিলাক কাম তেখেতসকলে যদি কৰে তেনে আমাৰ কাৰণে আমি মানি ল'ম নহ'লে যদি এইবিলাক কাম তেখেতসকলে নকৰে আৰু আমাৰ লগত আলোচনা শ্ৰমিক ৰাইজৰ লগত আলোচনা বিবেচনা যদি তেখেতসকলে নাহে তা আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি সদায় থাকোঁ আচলতে আমি মাজান চাহ বাগিচাৰ সমূহ শ্ৰমিক ৰাইজে হয় যোৱা এই সপ্তাহৰ আগত আমি আমাৰ এই অইলৰ কাম যিটো ইয়াত আৰম্ভ হৈছে আমি এই কামৰ প্ৰতি কিছুমান বস্তু আমি দেখি পাইছোঁ তেখেতসকলে যি ধৰণে ইয়াত কাম ষ্টাৰ্ট কৰিছে কিছুমান কম্পন সৃষ্টি হৈছে বহুত অলপ ডাঙৰ ডাঙৰ ফেক্টৰী চলাৰ আগতে আৱাজো আহিছে তথাপিও আমাৰ শ্ৰমিক ৰাইজে এইখিনি বস্তু এইখিনি কষ্ট সহ্য কৰিও আজি শ্ৰমিক ৰাইজে মনে মাছে কিন্তু তথাপিও শ্ৰমিক ৰাইজে এতিয়া এনেকে কণ্ডিশ্যনত আহি গৈছে যদি আমি এনেকে চাই থাকিম তে কালি আমাৰ বিপদ হ'ব যিটো কথা আমাৰ প্ৰত্যেকবাৰে কথাটো ওলাই যে আমাৰ মাজান চাহ বাগিচা অঞ্চল এৰিয়াত আমাৰ ব্ৰহ্মপুত্ৰ লাগি আছে য'ত গৰাখনীয়া কাম এই গৰাখনীয়া প্ৰত্যেকটা বছৰত হয় কিন্তু গৰাখনীয়ালৈ যেতিয়া আমি শ্ৰমিক ৰাইজে উঠি পুটি আন্দোলন কৰিব যাওঁ প্ৰত্যেকবাৰ যেতিয়া তেখেতসকলে কয় যে ইমানটো মাহৰ পিছত কাম ষ্টাৰ্ট হ'ব কিন্তু এতিয়া যিটো তেখেতসকলে অইলৰ কাম ষ্টাৰ্ট কৰিছে ইয়াৰ পৰা দেখিছোঁ আমি জানি পাৰিছোঁ যে ইয়াৰ বিপদ আহিবলগীয়া কথা আছে লগতে আমি অসম চৰকাৰক লগতে আমাৰ অল ইণ্ডিয়া চৰকাৰক আমি জনাব বিচাৰিছোঁ যে আমি যিটো ডিমাণ্ড কৰিছোঁ শ্ৰমিক ৰাইজৰ হয় যে আমাৰ মাজান চাহ বাগিচাৰ শিক্ষিত যুৱক যুৱতী যিসকল আছে তেখেতসকলক কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব বা লগতে আমাৰ মাজান চাহ বাগিচাত 3টা শাখা আছে 3টা শাখাত লাইন গাঁও আছে লাইন গাঁওবিলাকত প্ৰেক্ষাগৃহ হওক ৰাইজৰ উন্নয়নমূলক কাম হওক বা ৰাইজৰ ৰাস্তা ঘাটৰ কথা হওক এইবিলাক কাম তেখেতসকলে যদি কৰে তেনে আমাৰ কাৰণে আমি মানি ল'ম নহ'লে যদি এইবিলাক কাম তেখেতসকলে নকৰে আৰু আমাৰ লগত আলোচনা শ্ৰমিক ৰাইজৰ লগত আলোচনা বিবেচনা যদি তেখেতসকলে নাহে তা আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি সদায় থাকোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990